আচলতে আৰু মই যেটা আপোনাক সুধিব চেষ্টা কৰিম ডিজিটেল মাৰ্কেটিং কোনে ব্যৱহাৰ কৰিব পাৰে বা কোনে ইউজ কৰিব পাৰে ধৰি লওক আজি কিছুমান থাকে ন যে আমুকে এইটো ব্যৱহাৰ কৰিব নোৱাৰে বা এনেকুৱা কিবা নিয়ম আছে নেকি ধৰি লওক ডিজিটেল মাৰ্কেটিং ধৰক এটা বহুত ভাল প্লেটফৰ্ম কিহৰ কাৰণে ডিজিটেল মাৰ্কেটিং আপুনি বেৰিয়াৰো নাথাকে সকলোৱে ইউজ কৰিব পাৰে কিছুমান ইণ্ডাষ্ট্ৰি অলপ হেৰি থাকে আপোনাৰ মেডিচিন চেল কৰিছে সেইবোৰ ডাইৰেক্টলি চেল কৰিব নোৱাৰে কিন্তু সেইবোৰ ভেলু এডেড মাৰ্কেটিং কৰিব পাৰে এডুকেশ্যনেল মাৰ্কেটিং কৰিব পাৰে তো মাৰ্কেটিংটো সবেই কৰিব পাৰে কিন্তু ডাইৰেক্ট এডভাৰটাইজিং কিছুমানৰ ৰেষ্ট্ৰিকশ্যন থাকে ধৰক আপোনাৰ মেডিচিন হৈ গ'ল কিছুমান প্ৰডাক্ট বেলেগ বেলেগ প্ৰডাক্ট থাকে সেইবোৰ ৰেষ্ট্ৰিকশ্যন থাকে কিন্তু মেডিচিনৰ আপুনি এডুকেশ্যন কৰিব পাৰে নহয় জানো হয় আচলতে সেই বিষয়ে জনাটো খুবেই জৰুৰী যেটো আপুনি কৈছে হয় আৰু ইণ্ডাষ্ট্ৰি বুলি ক'লে যিকোনো ইণ্ডাষ্ট্ৰিতে কৰিব বহুত মানুহে ভাবে এইটো আমাৰটো ধৰক এইটো ইণ্ডাষ্ট্ৰিনো মানে কিহৰ কাৰণে লাগে কিন্তু সব ইণ্ডাষ্ট্ৰিতে আপুনি এডুকেশ্যন কৰি পেলাই এডুকেশ্যন এংগেজ কৰি পেলাই মানুহক এটা ভাল ৰিজাল্ট দিব পাৰে যেতিয়া এটা হৈ গ'ল এডভাৰটাইজিং বুলি টাৰ্ম আছে এটা মাৰ্কেটিং দুটাৰ মাজত ডিফাৰেন্স আছে মাৰ্কেটিং মানে হৈছে ভেলু এডিশ্যন আপুনি কাবাক হেল্প কৰিছে কিবা প্ৰবলেম সলভ কৰিছে আপোনাৰ প্ৰডাক্টটো কেনেকৈ সলভ কৰিব আপুনি কাস্টমাৰ ফিডবেক দিছে টেষ্টিমনিয়েল সাকসেস ষ্টৰী দিছে সেইবোৰ মানে ভেলু এডেড মাৰ্কেটিং আৰু এডভাৰটাইজিং মানে হৈছে আপুনি প্ৰডাক্টটো আমাৰ পৰা লওক মানে হেতু আৰু মাৰ্কেটিংটো যেতিয়া মাৰ্কেটিং আৰু এডভাৰটাইজিংৰ দুটাৰ মাজত আমি 80/20 কৰিব লাগে 80% মাৰ্কেটিং 20% এডভাৰটাইজিং